Hello friends, আজি আমি ডিসকাস কৰিম LP আৰু UP ৰ ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে কিছুমান ইয়াতে কিছুমান এসিস্টেন্ট টিচাৰ আৰু লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰীৰ কাৰণে কিছুমান ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে কিমান কোৱালিফিকেশন লাগিব আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু কেতিয়াৰ পৰা এপ্লাই চলিব আমি এইটো ভিডিঅ'ত জানিবলৈ চেষ্টা কৰিম আহকচোন চাও আমি ইয়াতে চাবৰে বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল পৰা আহিছে এই BTC সকলে এপ্লাই কৰিব পাৰিব BTC আন্ডাৰত আছে বাক্সা উদালগুৰি চিৰাং কোকৰাঝাৰ এইবোৰে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে এডুকেশনাল কোৱালিফিকেশন চাবলৈ গলে আমাৰ এসিস্টেন্ট টিচাৰ ফৰ লোৱাৰ প্ৰাইমাৰী স্কুলৰ কাৰণে কি লাগিব কোৱালিফিকেশন সমূহ ইয়াতে চাব পাৰে ইয়াতে হায়াৰ সেকেন্ডাৰী আৰু ইয়াতে চাব পাৰে 50% মাৰ্কস লাগিব 50% মাৰ্কসৰ লগত যদি আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিছে তেতিয়া হলে তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু গ্ৰেজুৱেচন লাগিব বা তোমালোকে যদি 2 ইয়াৰ ডিপ্লোমা কৰি থৈছে তেতিয়া হলেও এপ্লাই কৰিব পাৰিব তাৰ পিছত আসাম টেট বা টেট সেন্ট্ৰেল টেট বা BTC টেট যদি পাস কৰিছে তেতিয়া হলে এপ্লাই কৰিব পাৰিব এটোৰ কাৰণে এতিয়া আহিছো আমি স্যালাৰি কিমান পাব আপোনালোকে যদি এইটো জবৰ কাৰণে আপোনালোকে সিলেক্ট হৈ যায় তেতিয়া হলে আপোনালোকে ইয়াতে চাব পাৰে স্যালাৰিটো 14000 to 70000 পাব পাৰে তাৰ পিছত আদাৰ এলাউন্সেস লাগিব যেনে DA TA HRA এইবোৰ লাগিব তাৰ পিছত দৰমহাটো বেছি হৈ যাব তাৰ পিছত এতিয়া আহিছো আমি UPৰ কাৰণে কি কোৱালিফিকেশন লাগিব সেম প্ৰসেস হয় তাৰ পিছত এতিয়া আমি অকল মানে ইয়াতে চাম যে কি বা ডকুমেন্টস বা ইয়াতে কি লাগিব কোৱালিফিকেশন UPৰ কাৰণে এসিস্টেন্ট টিচাৰ ফৰ UP মানে আপাৰ প্ৰাইমাৰী স্কুলৰ কাৰণে কি লাগিব হায়াৰ সেকেন্ডাৰী বা সিনিয়ৰ সেকেন্ডাৰী একে হয় তাৰ পিছত গ্ৰেজুৱেট লাগিব যিকোনো এটা ষ্ট্ৰীমৰ পৰা বা আপোনালোকে যিকোনো এটা ইনষ্টিটিউট পৰা বা ইউনিভাৰ্সিটিৰ পৰা তাৰ পিছত 2 ইয়াৰ ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশন মানে আপোনালোকৰ BA থাকিব লাগিব তাৰ পিছত ইয়াতে চাব পাৰে বেচেলাৰ অৰ এডুকেশন বা বেচেলাৰ অফ এলিমেন্টাৰী এডুকেশন BEd বা ইয়াতে চাবলে এলিমেন্টাৰী এডুকেশন থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পিছত সায়েন্স টিচাৰৰ কাৰণে ইয়াতে চাব পাৰে হায়াৰ সেকেন্ডাৰী হ'ব লাগিব আৰু ইয়াতে চাব BSc ৰ পৰা পাস কৰিব লাগিব তাৰ পিছত 2 ইয়াৰ ডিপ্লোমা থাকিব লাগিব এলিমেন্টাৰী এডুকেশনৰ ওপৰত বা আপোনালোকে বেচেলাৰ অফ এডুকেশন BEd থাকিলেও হ'ব আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পিছত ইয়াতে চাব পাৰে টেট বা সেন্ট্ৰেল টেট বা BTC টেট পাস কৰিব লাগিব তাৰ পিছত এতিয়া আহিছো হিন্দী টিচাৰৰ কাৰণে কি লাগিব হিন্দী টিচাৰৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব হিন্দী সাবজেক্টত তাৰ পিছত হাই সেকেন্ডাৰীটো থাকিব তাৰ পিছত 2 ইয়াৰ ডিপ্লোমা একে সেম লাগিব ডিপ্লোমা সমূহ ইয়াতে চাব পাৰে টেট পাস কৰিব লাগিব তাৰ পিছত ইয়াতে স্যালাৰি ক্ষেত্ৰত একে 14000 to 70000 আৰু আদাৰ এলাউন্সেস কিছুমান পাই যাব তাৰ পিছত এতিয়া আহিছো ডকুমেন্ট কি লাগিব ডকুমেন্টছৰ কাৰণে আপোনালোকে ইয়াতে তলত চাব পাৰে তলত দিয়াই হৈছে ভালকে আগতে প্ৰসেসসমূহ দিয়া হৈছে তাৰ পিছত ইয়াতে ডকুমেন্টছসমূহ চাব পাৰে ইয়াতে পাসপোৰ্ট সাইজ ফটোগ্ৰাফ HSLC এডমিট কাৰ্ড SSLC মাৰ্কশিট সাৰ্টিফিকেট এইবোৰ লাগিব গ্ৰেজুৱেচন মাৰ্কশিট ডিপ্লোমা ইন বড়ো এছামিজ যত আপোনালোকে ডিপ্লোমা কৰিছে এইবোৰ লাগিব আদাৰ মাৰ্কশিট যেনে হায়াৰ সেকেন্ডাৰী এইবোৰ DLED BEd মাৰ্কশিট ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰৰ সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট ডকুমেন্ট সাপোৰ্ট অফ পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম তাৰ পিছত লাগিব সাৰ্টিফিকেট এণ্ড মাৰ্কশিট অফ টেট CTET BTC টেট ফৰ UPs তাৰ পিছত ইয়াতে চাব পাৰে কেণ্ডিডেট উইথ ডিসেবিলিটি যদি আছে হিয়াৰ সাৰ্টিফিকেট লাগিব তাৰ পিছত এক্স সাৰ্ভিসমেনৰ যদি সাৰ্টিফিকেট আছে সেইটো লাগিব যদি আপোনালোকে এক্স সাৰ্ভিসমেন হয় তাৰ পিছত যদি BTC ৰেসিডেন্সিয়েল সাৰ্টিফিকেট ইটো লাগিব তাৰ পিছত স্ক্যান সিগনেচাৰ এটা লাগিব এইখিনি ডকুমেন্ট হলে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু ইয়াতে চাব যে BTC ৰ আপোনালোকে BTC আন্ডাৰত পৰিব লাগিব তেতিয়াহে আপোনালোকে এই পোষ্টৰ কাৰণে এলিজিবল হ'ব ধন্যবাদ